এইখিনি পকা জলকীয়া ভালকৈ এনেকৈ ধুই লৈছোঁ। আচাৰ কৰিম। একেবাৰে সহজভাৱে বনাম। এইখিনি এতিয়া মই এয়া ৰ'দত দিম। পানীটো যাব লাগিব আৰু আধা শুকালে ভাল হয় আচাৰটো। এয়া ৰ'দত দিলোঁ, এতিয়া শুকাইছে। টুকুৰা কৰিম। এটা জলকীয়া দুটুকুৰ কৰিম, বেছি সৰু নকৰোঁ। পকা কেঁচা দুইটাই টুকুৰা কৰিছোঁ। কেঁচা এটা দুটা দিলে দেখিব ভাল হয়। এনেকৈ টুকুৰা কৰি ল'ব। বেছি সৰু কৰিব নালাগে, দুটুকুৰ দুটুকুৰ কৰিলেই হ'ল। জ্বলা আছে, মই হাতেৰে চুইছোঁ। উপায় নাই, হাতততো লাগিবই আৰু অকণমান জলকীয়া আচাৰ বনালে। এইটো জলকীয়া খাবলৈ বৰ ভাল, আচাৰত দিলে। কৰিব। এইখিনি হৈ গ'ল টুকুৰা। এতিয়া সৰিয়হ দি কেনেকৈ বনাম দেখাওঁ। সৰিয়হ আৰু চপহে দিম, বেলেগ একো নিদিওঁ। অলপ ভিনেগাৰ দিম। এয়া ক'লা সৰিয়হ দিছোঁ, লগতে বগা সৰিয়হো দিম। মিলাই পেলাই বনাম। এয়া বগা সৰিয়হ দিছোঁ। দুইটা মিলাই গুড়া কৰি আচাৰত দিম। অকণমান পাঁচফোৰণ দিব পাৰে বা চপ দিব পাৰে লগত। কেইটামান এয়া চপ দিলে গোন্ধটো ভাল হয়। এয়া চপ গুটি কেইটামানো দিলোঁ। এইখিনি গুড়া কৰি বনাম। সৰিয়হৰ তেল দিছোঁ। অলপ গৰম কৰি ল'ম তেলখিনি। ইয়াতে দুটামান এয়া পাঁচফোৰণ তেলত দি দিছোঁ আৰু অলপ হালধি গুড়ি। এইখিনি এবাৰ এনেকৈ লৰাই দিম। লৰাই মই গেছটো নুমুৱাই দিম। তেলখিনি গৰম হৈ গৈছে, গেছটো নুমুৱাই দিলোঁ। দি এতিয়া জলকীয়াখিনি ইয়াতে ঢালি দিম। ইয়াতে বেছি একো দিব নালাগে মছলা। ইয়াৰ ওপৰতে পিচি লোৱা সৰিয়হ, ক'লা বগা দুইটা সৰিয়হ লগত আছিলে, চপ গুটি সেইখিনি দি দিলোঁ। এতিয়া লৰাই দিম। অলপ নিমখ দিব লাগিব। বহুত সৰিয়হ দিবও নালাগে। এইটো বটলত ভৰাই থৈ লাহে লাহে বহুত দিন খাব পাৰিব। ইয়াত জলকীয়াৰ টেষ্টটো বেছি আহিব, সৰিয়হৰ টেষ্টটো অলপ অলপহে আহিব। এয়া অলপ নিমখো দিছোঁ। নিমখ দিলে আচাৰবিলাক সোৱাদ ভাল হয়। ইয়াতে মই অলপ ভিনেগাৰ দিম। 2 চামুচমান ভিনেগাৰ দিলোঁ। পুনৰ লৰাম। ভিনেগাৰ দিলোঁ। দি এতিয়া ঠাণ্ডা হ'ব দিম। দি বটলত ভৰাই থম। এইখিনি এয়া হৈ গ'ল।
ভিনেগাৰ দি ভালকৈ লৰাই ঠাণ্ডা হ'ব দিলোঁ। এয়া হৈ গৈছে। এনেকৈও আজিৰ পৰাই ষ্টাৰ্ট দিব পাৰে খোৱা। বিৰাট ধুনীয়া হয় আৰু ইয়াতে অকণমান তেল দিও থ'ব পাৰে, নথলেও এনেকৈও খাব পাৰে। বহুত দিন থাকে, নষ্ট নহয়। যিহেতু ভিনেগাৰ দিছোঁ সেইকাৰণে নষ্ট নহয়। হাত নলগাব, যিমান পাৰে চামুচ ইউজ কৰি পেলাই ভৰাব। হাত লগাব নালাগে, আচাৰত কেতিয়াও হাত নলগাব। আৰু মহিলাসকলে 7 দিন নোচোৱাই ভাল অসুবিধাৰ সময়ত। এয়া 2টা বটল ভৰালোঁ। এতিয়া এয়া মোৰ হৈ গ'ল 2 বটল আচাৰ। আজিৰ পৰাও খাব পাৰে ইচ্ছা কৰিলে। এয়া হৈ গ'ল 2 বটল।